উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ সম্ভাষণ যাচিব বিচাৰিছো। তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ যাচিব উদযাপন সমিতিৰ সম্পাদক অভিজিৎ লহকৰে। মাননীয় লহকৰদেৱক ধৰ্মীয় পতাকা উত্তোলন কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ বাবে অনুৰোধ জনাইছো। লগতে আমাৰ উদ্যোক্তাসকলক তেখেতক সহযোগ কৰিবলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা প্ৰণাম মৰম চেনেহ ৰাখিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ বিষয় বা এই পতাকা উত্তোলনৰ কাৰণে মোৰ কাৰণে উপযুক্ত হোৱা নাই, কাৰণ মই বেছি কথা ক'ব নোৱাৰোঁ। অলপ ক'লেই মোৰ ভাগৰ লাগে। যাই হওক, উদ্যোক্তাসকলে বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মগ্ৰহণ তেতিয়াৰ পৰাই তেখেতে এই আমাৰ অসমীয়া জাতিটোক কাৰ্যসূচী তথা এই মহোৎসৱৰ এটি অন্যতম কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা আমি খন্তেক সময় পিছতে আৰম্ভ কৰিম। ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীটো উদ্বোধন কৰাৰ আগমুহূৰ্তত আমি আন এটি কাৰ্যসূচী ৰাখিছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত হৈছে, বিগত 19 ছেপ্টেম্বৰ তাৰিখে অসমবাসীৰ প্ৰাণৰ শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ জুবিন গাৰ্গদেৱে এটি আকস্মিক প্ৰাক্তন সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় পুলিন লহকৰদেৱক কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ আগমুহূৰ্তত মাননীয় লহকৰদেৱক উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ যাচিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ যাচিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মাননীয় তপন লহকৰে। এতিয়া মাননীয় পুলিন লহকৰদেৱক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ উদ্যোক্তাসকলক তেখেতক সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। অসমৰ সম্পদ আমাৰ সকলোৰে জীয়াৰা মধু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মোক যে বন্তি আৰু ধূপৰে মোক শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা দিলে, তাৰ বাবে মই উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ জীয়াই থাকোঁতে কোনো ভবা নাছিল যে জুবিন গাৰ্গ আচলতে কি বস্তু। জীয়াই থকালৈকে কিছুমানে তেওঁ বহুতে কিবা কিবি কৈ আছিল, কিন্তু এতিয়া তেওঁ বহুতে ক'ব খোজে যে তেওঁ নিশ্চয় ভগৱানৰে এটা অংশ আছিল। তেওঁ এটা গুৰুত্ব দিছিল যে আমি প্ৰকৃত মানুহ তৈয়াৰ কৰিব লাগে।
মানুহ থকাৰ ফলতে তেওঁ ধৰ্ম বুলি ধৰি লৈছিল। তেওঁ বেলেগ ধৰ্মৰ কথা কোৱা নাছিল। তেওঁ এটা কথাই কৈছিল, আমি এটা জাতি তৈয়াৰ কৰিব লাগিব, মানৱ জাতি তৈয়াৰ কৰিব লাগিব, সকলোৱে প্ৰকৃত মানুহ হ'ব লাগিব, সকলোৱে সকলৰ প্ৰতি শ্ৰদ্ধা মৰম যাচিব জানিব লাগিব। এতিয়া মাননীয় ভূঞাদেৱক ভাগৱতৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীটো উদ্বোধন কৰাৰ বাবে অনুৰোধ জনাইছো। লগতে আমাৰ উদ্যোক্তাসকলক তেখেতক সহযোগ কৰিবলৈ আহ্বান জনাইছো। অনুষ্ঠানটি লগত সংগতি ৰাখি তেখেতৰ বক্তব্য আগবঢ়াবলৈ আমি অনুৰোধ জনাইছো। এই ভগৱত শোভাযাত্ৰা উদ্যোগ হিচাপে নিমন্ত্ৰণ দিয়াৰ বাবে মই উদ্যোক্তাসকলৰ শলাগ লৈছোঁ আৰু গাঁওবাসীক ধন্যবাদ জনাইছোঁ। ভগৱত শাস্ত্ৰ স্মৰণ আৰু পাঠ কৰিলে আমি পুণ্য পাওঁ, আনহাতে ইয়াক দৰ্শন কৰিলেও আমি পুণ্য লাভ কৰোঁ। এই ভগৱত শোভাযাত্ৰাৰ জৰিয়তে আমি গাঁওবাসীক এই ভগৱতক দৰ্শন কৰাই আমি তেওঁলোকক ধন্য কৰিব বিচাৰিছোঁ আৰু তেওঁলোক নিশ্চয় ধন্য হ'ব, সকলোৰে পদূলি আমাৰ বসুন্ধৰালৈ ৰূপান্তৰিত হ'ব। এই কামনাৰে মই আজি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিম। তাৰ আগতে মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। ভগৱতৰ কথা আহিলে আমাৰ মনলৈ পুৰাণৰ কথা। পুৰাণনো কি? পুৰাণ হ'ল য'ত পৌৰাণিক কাহিনী বা পৌৰাণিক আমাৰ চন্দ্ৰবংশ, সূৰ্যবংশ বা মনু এইবিলাকৰ কথা তাত সন্নিহিত। সেইবিলাককে আমি পুৰাণ বুলি কওঁ। কিন্তু আমাৰ শংকৰদেৱে ভক্তি ৰত্নাৱৰ তাত ভাগৱত